এতিয়া গাঁৱে ভূঞে খেলৰ দিন প্ৰতিটো যুৱ সংঘই এনেধৰণে ফুটবল ক'ৰবাত ক্ৰিকেট খেলি ৰাইজক উপভোগ কৰাৰ এটা ব্যৱস্থা কৰিছে আৰু গাঁৱৰ ৰাইজেও এই ঠেটুৱা ঠাণ্ডাটো ৰাইজ দেখিছোঁ যথেষ্ট সমাগম। ঠিক তেনেদৰে আমাৰ এই জেলুকনি উদয়পুৰ পঞ্চায়তৰ চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ প্ৰগতিশীল যুৱ সংঘ এটা অতি শক্তিশালী যুৱ সংঘ। এই সংঘই দ্বীপানৈক্য ফুটবল প্ৰতিযোগিতাৰ খেলা আজি চূড়ান্ত দিন। ইয়াতে মৰাণ আৰু তিলৈ দুটি দলে চূড়ান্ত খেলত উপনীত হৈছে। আমি আহি এই চূড়ান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈছোঁ। উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ। আমি জানো এজন সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ আৰু গাঁৱে ভূঞে লুকাই থকা এনেকুৱা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনিবৰ কাৰণে আৰু খেলক অধিক জনপ্ৰিয় কৰিবৰ কাৰণে অসম চৰকাৰেও যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে আৰু এতিয়া যুৱ সমাজসমূহেও এই দিশত যথেষ্ট সঁহাৰি আগবঢ়াইছে। আমি দেখিবলৈ পাই ভাল লাগে। এনেকুৱা ধৰণৰ খেলে সমাজ গঢ়ে, জাতি গঢ়ে আৰু সমাজে সকলো শ্ৰেণীৰ মানুহৰ মাজত একতাৰ ডোলে বান্ধ খোৱা এটা ব্যৱস্থা। আৰু আমি খেলৰ যোগেদি আমি নিজৰ মন, মগজু, শৰীৰ বৃদ্ধি কৰাৰ লগতে সংস্থাপিতও হ'ব পাৰোঁ আৰু বিভিন্ন ঠাইত আমি এজন সুদক্ষ খেলুৱৈ হিচাপে পৰিচিত হ'লে দেশ জাতিৰ কাৰণে এটা গৌৰৱ। আমি তেনেকুৱা ধৰণৰ কৰি আনিব পাৰোঁ। মই ভাবোঁ গাঁৱে ভূঞে এনেকুৱা খেলাত অধিক গুৰুত্ব দিয়ক। এনেকুৱা ধৰণৰ যুৱ সংঘবিলাক আমি এই যুৱ সংঘবিলাকৰ আজি তেওঁলোকৰ এই খেলপথাৰৰ কাৰণে মোৰ বিধায়ক খুজিও মই আজি 5 লাখ টকা ঘোষণা কৰিছোঁ। ভাবিছোঁ এই খেলপথাৰ নিৰ্মাণ হওক সুন্দৰকৈ আৰু অকল ফুটবল বুলিয়ে নহয় সকলো খেলৰ প্ৰতি উঠি অহা প্ৰজন্মক যাতে তেওঁলোকে জড়িত কৰক। তেতিয়া আমি সমাজখন ঠিক হ'ব আৰু সেই জড়িত হোৱা যুৱকসকলেও নিশ্চয় তেওঁলোকৰ ভৱিষ্যতৰ পথ সন্ধান উলিয়াব পাৰিব। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ হেলাইগুৰি গাঁৱত আমি এতিয়া উপস্থিত আছোঁ। প্ৰগতিশীল যুৱ সমাজৰ উদ্যোগত দ্বীপানৈক্য ফুটবল প্ৰতিযোগিতাৰ খুব আটকধুনীয়াকৈ যুৱ সমাজৰ কৰ্মকৰ্তাসকলে আয়োজন কৰিছে আৰু ইতিমধ্যে দৰ্শকৰ লোকাৰণ্য হৈছে। আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ মুখ্য অতিথি হিচাপে ইয়াতে আহি উপস্থিত হৈছে। এতিয়া চূড়ান্ত খেলৰ কাৰণে আমি সকলো গৈ আছোঁ। এটা খুব সুন্দৰ বাতাবৰণ এই গাঁও অঞ্চলত সৃষ্টি হৈছে। এজন সুদক্ষ খেলুৱৈ আমাৰ দেশ আৰু জাতিৰ গৌৰৱ। ঠিক তেনেধৰণে আমাৰ খেল যিসকলে উদযাপন কৰে, খেলৰ যিসকল সংগঠক, তেওঁলোকে সমাজৰ এজন দায়িত্বশীল ব্যক্তি, দায়বদ্ধতা থকা ব্যক্তি। আজি তেখেতলোকৰ উদ্যোগত এই খেল হৈছে। লোকাৰণ্য হৈছে। এই নিশা 12 বজালৈকে দৰ্শকৰ লানি নিচিগা সোঁত হৈছে। এইটোৱে আমাৰ চৰকাৰখনেও ইতিমধ্যে খেল মহাৰণৰ জৰিয়তে বিভিন্ন অঞ্চলত ইতিমধ্যে ক্ৰীড়া প্ৰতিযোগিতা হৈ আছে। ইয়াৰ এটা উৎসাহজনক ভূমিকা ইয়াতো আমি দেখা পাইছোঁ। ভাল লাগিছে, সুন্দৰ হৈছে।